ৰিক্সা চলাই 9খনকৈ বিদ্যালয় স্থাপন কৰা এজন মানৱ দৰদী লোক। বত্ৰিশ বিঘা মাটি বিদ্যালয়ৰ বাবে দান কৰিছিল লোকজনে। দিনত ৰিক্সা চলাই ৰাতি কাঠ কাটি বিদ্যালয় নিৰ্মাণ কৰিছিল লোকজনে। নাম আহমেদ আলী, ঘৰ শ্ৰীভূমি জিলাৰ খিলৰবন্দত। আজি সৰ্বত্ৰে চৰ্চিত হৈছে আহমেদ আলীৰ নাম। প্ৰতিজন অসমীয়াই প্ৰশংসা কৰিছে আহমেদ আলীক। আহমেদ আলীক লৈ গৌৰৱ কৰিছে প্ৰতিজন অসমীয়াই। 1978 চনত নিজ গাঁও মধুৰবন্দত প্ৰথমখন বিদ্যালয় স্থাপন কৰিছিল আহমেদ আলীয়ে। তাৰ পাছত এখন এখনকৈ 9খন বিদ্যালয় স্থাপন কৰিছে আহমেদ আলীয়ে। 2018 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত আহমেদ আলীৰ প্ৰসংগই বিশেষভাৱে চৰ্চা লাভ কৰিছিল। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ সন্মান লাভ কৰিছে লোকজনে। গণৰাজ্য দিৱসত আহমেদ আলীলৈ বিশেষ সন্মান আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে। আহমেদ আলীৰ এই সফলতাত এতিয়া আনন্দৰ লহৰ উঠিছে শ্ৰীভূমি জিলাত। উল্লেখ্য যে শৈশৱত দৰিদ্ৰতাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাছিল আহমেদ আলীয়ে। আৰ্থিক অৱস্থাৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হোৱা আহমেদ আলীয়ে বিদ্যালয় স্থাপনৰ লক্ষ্য বান্ধি লয়, যাতে তেওঁৰ দৰে অন্য লোকে শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা নহয়। আহমেদ আলীৰ এই কৰ্ম নিশ্চিতভাৱে শলাগ ল'বলগীয়া। শ্ৰীভূমিৰ পৰা সৌৰভ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নেশ্যন এনি। ৰিক্সা চলাই 9খনকৈ বিদ্যালয় স্থাপন কৰা এজন মানৱ দৰদী লোক। বত্ৰিশ বিঘা মাটি বিদ্যালয়ৰ বাবে দান কৰিছিল লোকজনে। দিনত ৰিক্সা চলাই ৰাতি কাঠ কাটি বিদ্যালয় নিৰ্মাণ কৰিছিল লোকজনে। নাম আহমেদ আলী, ঘৰ শ্ৰীভূমি জিলাৰ খিলৰবন্দত। আজি সৰ্বত্ৰে চৰ্চিত হৈছে আহমেদ আলীৰ নাম। প্ৰতিজন অসমীয়াই প্ৰশংসা কৰিছে আহমেদ আলীক। আহমেদ আলীক লৈ গৌৰৱ কৰিছে প্ৰতিজন অসমীয়াই। 1978 চনত নিজ গাঁও মধুৰবন্দত প্ৰথমখন বিদ্যালয় স্থাপন কৰিছিল আহমেদ আলীয়ে। তাৰ পাছত এখন এখনকৈ 9খন বিদ্যালয় স্থাপন কৰিছে আহমেদ আলীয়ে। 2018 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত আহমেদ আলীৰ প্ৰসংগই বিশেষভাৱে চৰ্চা লাভ কৰিছিল। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ সন্মান লাভ কৰিছে লোকজনে। গণৰাজ্য দিৱসত আহমেদ আলীলৈ বিশেষ সন্মান আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে। আহমেদ আলীৰ এই সফলতাত এতিয়া আনন্দৰ লহৰ উঠিছে শ্ৰীভূমি জিলাত। উল্লেখ্য যে শৈশৱত দৰিদ্ৰতাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাছিল আহমেদ আলীয়ে। আৰ্থিক অৱস্থাৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হোৱা আহমেদ আলীয়ে বিদ্যালয় স্থাপনৰ লক্ষ্য বান্ধি লয়, যাতে তেওঁৰ দৰে অন্য লোকে শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা নহয়। আহমেদ আলীৰ এই কৰ্ম নিশ্চিতভাৱে শলাগ ল'বলগীয়া। শ্ৰীভূমিৰ পৰা সৌৰভ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নেশ্যন এনি।